নেপালত যেনেকৈ কালৰূপ ধাৰণ কৰি বানপানী আহিলে দেখি অবাক হৈছোঁ। এই মহিলাগৰাকী চাওকচোন, তলৰ টুকুৰা নাই, হাত দুখনত ধৰি টানি দিছে আৰু এজন মানুহৰ সেই ভৰিখন পাইছে। কি আচৰিত বাৰু! এনেকুৱা ভয়ংকৰকৈ বানপানী আহিছে, মানুহ টুকুৰা টুকুৰ কৰি দিছে। এইবিলাক কিয় হৈছে? আমাৰ একাংশ মানুহে ভগৱানলৈ ভয় নকৰা হৈছে। আজি কিছুদিনৰ আগত আমি দেখিবলৈ পাইছিলোঁ নেপালত মছজিদ জ্বলাই দিছিলে। কিয়? মন্দিৰ, মছজিদ, নামঘৰ সকলো সমান। আমি সকলোৱে ভগৱানক পূজা কৰোঁ বিভিন্নভাৱে। তেওঁলোকে পূজা কৰে আল্লাহ, মানে উপাসনাস্থলীহে বেলেগ বেলেগ, কিন্তু ভগৱান এজনেই। সকলোৱে আমি কৃষ্ণ প্ৰভু কওঁ, কিছুৱে আল্লাহ কয় আৰু কিছুৱে গড। আজি কেইদিন হ'ল চাওক, ভগৱানে প্ৰমাণ দেখুৱাই দিলে। নাপায়, মানুহে তেজবল থাকিলে এনেকুৱা কাম কৰিব কেতিয়াও নাপায়। ভগৱানৰ ঘৰখন ভাঙি দিব লাগেনে বাৰু? তেওঁ তাত আছে। কাৰোবাক বেয়া পায় সেই বুলি ভগৱানৰ ঘৰখনত হাত দিব লাগেনে? ভগৱানে সেয়া ভাবিয়ে পেলালে যে মোৰ ঘৰখনে ভাঙি পেলাইছ, তহঁতৰ ঘৰখনো ভাঙি পেলাও, কাৰণ মোৰে সৃষ্টি, কাৰণ তেওঁৰে সৃষ্টি। গতিকে তেওঁ যথেষ্ট বস্তু সৃষ্টি কৰি থৈ গৈছে। অন্তত আমিও তেওঁৰে সৃষ্টি। গতিকে তেওঁ থকা ঘৰখন যেতিয়া জ্বলাই দিলে, তেওঁক অঘৰী কৰি পেলালে। তেওঁ কাৰণ কেলৈ? বল শক্তি আছে ভাই, পাৱাৰ আছে, আমি অনেক কৰিব পাৰোঁ, সেইটো চিন্তা নকৰিলে। কাৰণ চিন্তা কৰিব ক'ত? তেওঁতো পাৱাৰ হ'ল না। পাৱাৰ পালে, তেওঁ ধন হ'ল, সম্পত্তি হ'ল, ঐশ্বৰ্য বিভূতি হ'ল, ভগৱানক চিনিয়েই নোপোৱা হ'ল। ভগৱানক চিনি পাবলৈ তেওঁ সময় নাই। কি কৰিব? নিজে মন্দিৰটো বনাই থৈছে, তাত ব্ৰাহ্মণজন আনি ব্ৰাহ্মণজনে পূজা কৰিব, তেওঁ কিন্তু কামত ওলাই গুচি যাব। সেয়া ধৰ্ম হ'ল। ধৰ্মক চিনি নোপোৱা হ'ল, ভগৱানক চিনি নোপোৱা হ'ল। প্ৰকৃতি হ'ল ভগৱানৰ সৃষ্টি। প্ৰকৃতি যেতিয়া ধ্বংস কৰিব, প্ৰকৃতিৰ ওপৰত যেতিয়া অত্যাচাৰ কৰিব, ভগৱান ক্ষান্ত নাথাকে। এই পাহাৰবিলাক শিৱই সৰ্জন কৰিছিলে। শিৱৰ যেতিয়া শিৱ সংহাৰ ৰূপ লৈছে, এতিয়া পাহাৰবোৰ কাটি ফুৰিছে। সেই পাহাৰ কাটিলে সংহাৰ ৰূপ ল'ব শিৱই। আৰু আচলতে এটা কথা এওঁলোকক সেইটো শক্তি সোমোৱাই দিলে, সেইটো বুদ্ধি সোমোৱাই দিলে। আজি একাংশ মানুহৰ ভুলৰ বাবে কিমান নিৰীহ প্ৰাণী মৃত্যু মুখত পৰিলে, কিমান সৰু সৰু ল'ৰা ছোৱালী মৃত্যু মুখত পৰিলে। ডাঙৰবোৰতো বাদেই দিলোঁ। এনেকুৱাই দৈত্য আকাৰত পাহাৰ সদৃশকৈ আহিছে পানী। অবাক হৈ গৈছোঁ দেখি। আমাৰ অসমতো হৈছিলে এনেকুৱা পানী, কিন্তু অসমত এইবাৰ প্ৰথম দেখিছোঁ। কিন্তু হ'লেও কিন্তু তেনেকুৱা 10 গুণ ওপৰত হ'ল নেপালত। আজি কিমান নিৰীহ জনতাৰ প্ৰাণ গ'ল। ভগৱানৰ সেই মছজিদটোত হাত দিব লাগিছিল নে বাৰু? প্ৰমাণ দি দিলে ভগৱানে। চোৱা, আমি ভাবোঁ ভগৱান নাই। আছে, আছে, ভগৱান আছে। ভগৱানলৈ ভয় কৰক দেই, চবকে কৈছোঁ ৰাইজ, ভগৱানলৈ ভয় কৰক। ভগৱান কেতিয়াও, তেওঁ অদৃশ্য, দেখা নিদিয়ে, কিন্তু তেওঁ চব গম পাই আছে, তেওঁ চব কৰি আছে। তেওঁৱে শক্তি দিছে, বুদ্ধি দিছে, তই এইটো কৰ, কাৰণ লাগিব। এই যে পাহাৰ চাহাৰ অগ্ৰং বগ্ৰং যে প্ৰকৃতিৰ ওপৰত যে ধ্বংস কৰিছে, ধ্বংসলীলা চলাইছে, সেইবোৰ কোনে চলাইছে? তেওঁৱে কৰোৱাইছে। কৰোৱা, পৃথিৱী শেষ হ'ব লাগে, ধ্বংস হ'ব লাগে, বুজিছা নাই? ওখ ওখ ঘৰত সাজি আমি থাকিম। ওখ ওখ ঘৰৰ কাৰণেও প্ৰকৃতি যে ধ্বংস কৰিব, ওখ ওখ ঘৰৰ কাৰণেও থৈ দিছে ভগৱানে। কি থৈছে গম পায়? জোকাৰি পেলাব। দুটা জোকাৰ মাৰি তললৈ পেলাই দিব, তাজপাতৰ নিচিনাকৈ পৰি যাব। বাচিবলৈ কোনো সুবিধা নহ'ব। আৰু তলৰখিনি মানুহৰ কাৰণে সেই নদী বান্ধবিলাক বনাইছে, দেখিছে নহয়? সেই সোপা ভাগি আহিব যিদিনাখন, সেইদিনাখনেই চফা। এতিয়া ভগৱানে সৃষ্টি কৰিছে, মানুহ সৃষ্টি কৰিছে, জীৱ শ্ৰেষ্ঠ মানুহ সৃষ্টি কৰিছে, কিন্তু তেওঁ এইজন হিন্দু, এইজন মুছলমান তেনেকৈ সৃষ্টি কৰা নাই। আমাৰ মানুহবিলাকে এই ভেদাভেদবোৰ ৰাখিছে, আৰু সেই ভেদাভেদ ৰখাৰ বাবেই মছজিদ জ্বলাইছিলেগৈ। কাটিলে তেজ সকলোৰে একেই ওলায়। কিয় এনেকুৱা কৰিব লাগে বাৰু? আমি সকলো মানুহে। আজি মানুহ হৈ যদি ইমান বিবেকবিহীন কাম কৰিবলৈ গৈছে, সেই ভগৱানৰ তাততো কোৰাণখন আছিলে চাগে, আছিলে নাই? আমাৰতো নামঘৰত ভাগৱত ভাগ থাকে, কীৰ্তন ভাগ থাকে, জ্বলাই দিলে। ভগৱান তাতেই থাকে। আমি সৰু সুৰা নামঘৰ এটা দেখিলেও আমি মূৰটো দুৱাই থৈ যাওঁ, কাৰণ ভগৱান সকলোতে আছে। আমি ঘৰত ধূপ চাকি গছ জ্বলাওঁ, তাতো আছে ভগৱান। কিন্তু আজি তেওঁলোকৰ সেই মুছলিমৰ যে মছজিদটোক এনেকৈ জ্বলাই পেলাব লাগে, এইটো কিন্তু কাম কেতিয়াও কৰিব নালাগিছিলে। ইমান বিবেকবিহীন কাম কেতিয়াও কৰিব নালাগিছিলে, কাৰণ জীৱ শ্ৰেষ্ঠ
জীৱশ্ৰেষ্ঠ মানুহ হয়, যদি জীৱশ্ৰেষ্ঠ মানুহ হৈ যদি ভগৱান ক'ত আছে ভগৱানক চিনি নাপায়, নাস্তিকৰ নিচিনা কাম কৰে, তেন্তে আজি তেওঁ সেয়া সংসাৰ লীলা ধাৰণ দেখুৱাই দিলে। এতিয়া নেপালত ইমান ভয়ংকৰ বানপানী হৈছে, জীৱ জন্তুৰ কথা নকয়ে, যেতিয়া মানুহ টুকুৰা টুকুৰকৈ ছিগি গৈছে তেতিয়াহ'লে কেনেকুৱা বানপানী ভাবি চাওক। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ৰাইজক সহায় কৰিবৰ বাবে আগবাঢ়ি গৈছে, ভাল লাগিছে, আমি বেয়া পোৱা নাই, কাৰণ সেয়া ৰাইজ বিপদত পৰিছে, সহায় কৰিছে, ভাল পাইছোঁ। কিন্তু আমাৰ এইখিনিতে আৰু এটা কথা কওঁ, আমাৰ অসমত চৰাইদেউ, শিৱসাগৰ, যোৰহাটত এনেকুৱাই ধ্বংসলীলা কৰিলে বানপানীয়ে, কিন্তু তেতিয়া যদি প্ৰধানমন্ত্ৰীজনে আমাৰ ৰাইজক লৈ এষাৰ দুখ প্ৰকাশ কৰি কিবা এটা লিখিলেহেঁতেন তেতিয়াও ভাল লাগিলে। সহায় কৰিব নালাগে, মোদী ডাঙৰীয়াই সহায় কৰিব নালাগে, কাৰণ ৰাইজে যেনেকৈ ৰাইজক সহায় কৰিলে কোনো সহায়ৰ প্ৰয়োজনেই নাই। কিন্তু যদি এষাৰ মাত মাতিলেহেঁতেন, কাৰণ তেওঁ হৈছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী, তাতে আমাৰ প্ৰত্যেকজন নাগৰিকৰে মুৰব্বী, যদি মুৰব্বীজনে এষাৰ দুখত অকণমান লিখি যদি সামাজিক মাধ্যমত দুখ প্ৰকাশ কৰি আগবঢ়ালেহেঁতেন তেতিয়া হয়তো ৰাইজ তাতেই সন্তুষ্ট হ'লহেঁতেন। কিন্তু নেপালত যে সহায় কৰিছেগৈ আমি বেয়া পোৱা নাই, ভাল পাইছোঁ। সেয়াও মানুহ, এয়াও মানুহ, মাত্ৰ মানুহে বিপদত পৰিছে, সহায় কৰক। তাত সহায় কৰিছে ভাৰতৰ গৌৰৱ, ভাল পাইছোঁ। কিন্তু যদি আমাৰ যোৰহাটৰ, শিৱসাগৰ, চৰাইদেউ ৰাইজকো যদি অকণমান এষাৰ দুখ প্ৰকাশ কৰি মাত মাতিলেন তেতিয়া হয়তো আমাৰ আৰু অকণমান বেছি ভাল লাগিলহেঁতেন। বাৰু যি কি নহওক, ভগৱানলৈ ভয় কৰক। ভগৱান যে এইখন পৃথিৱীত আছে সকলোৱে গম পাওক। আজি যদি ভগৱানলৈ ভয় কৰিলেহেঁতেন হয়তো আজি নেপালত এনেকুৱা ধাৰণা হৈছে দেই, আমি ভগৱানক বিশ্বাস কৰোঁ যে আমাৰ এনেকুৱা ধাৰণা হৈছে যদি মছজিদ ভাগ জ্বলাই নেপেলালেহেঁতেন হয়তো আজি এনেকুৱা নহ'লহেঁতেন নি বাৰু? আপোনালোকে মোক কমেণ্ট কৰি জনাব দেই। মছজিদক টৰ্চাৰ কৰা, মছজিদ ভাঙি দিয়া পৰিণাম নেপালে পাই গৈছে। চ' সেইটো কাৰণে য'ত মছজিদক, মুছলমানক অপমান কৰিছে তাত প্ৰলয় সৃষ্টি কৰাইছে। এইটো ওপৰৱালাৰ ইশাৰা কি মানুহ হৈ থাক, কিন্তু ভগৱানৰ লগত, নিয়তিৰ লগত কেতিয়াও লাগি ল'ব নালাগে। যি ভগৱান যিয়ে নহওক, আল্লাহ, জিজাছ, ভগৱান, আমাৰ কৃষ্ণ ভগৱান, সেইটো আমাৰ কোনো মতলব নাই, চব একেই হয়। যেনেকে সাই বাবাই কৈছিল সবকা মালিক এক হে। চ' সেইটো কাৰণে ভগৱান চব সমানেই হয়। দুদিনমানৰ আগতে মছজিদ ভাঙি চিঙি চুৰমাৰ কৰিছিলে নেপালত, সেয়া পৰিণাম আমাৰ অসমতো হৈছিলে বাৰু। সেয়া চবে পৰিণাম পাই গৈছে আৰু এতিয়া নেপালত পাই গ'ল। ভগৱান আছে, গম পাইছেনে? সেইটো কাৰণে কেতিয়াও মানুহ হৈ পেলাই কাজিয়া লাগি থাকক, কিন্তু ভগৱানক লৈ পেলাই লীলা নকৰিব মানৱ জাতিয়ে। মানুহ হৈ পঠিয়াইছে যেতিয়া আমি এটা মমবাতি হয়, চ' মমবাতি সদায় মমবাতি হৈয়ে থাকিব লাগে। জানিব লাগে জ্বলালে যে সদায় ডুবি যায়, পুৰা গলি যায় বুলি। চ' সেইকাৰণে অহংকাৰ আনিব নাপায়। আমিয়ে ডাঙৰ, ময়ে ডাঙৰ, আমাৰ বাদে, মানুহৰ বাদে কোনো একো কৰিব নোৱাৰে, নাই। ওপৰলৈ পঠাইছে, ওপৰলৈ আছে, একদম চব নিয়তি লাহে লাহে কৰ্মা বেক হয়। চবে জানে সেইটো, কিছুমানে ক'বলৈ ভয় কৰে, কিন্তু আমি ভয় নকৰোঁ কাৰণে সেইকাৰণে মুখত কৈ আছোঁ। এতিয়া চবে কৰ্মা পাই গৈছে, এতিয়া নেপালে সেইটো পাইছে অলৰেডি পাই গৈছে। এইটো কোনো জাতিক লৈ পেলাই বা জেগা লৈ পেলাই তিৰস্কাৰ কৰা নাই। সঁচা কথা, ভগৱানৰ লগত কোনো খেলা নকৰিব কোনো, যোনেই নহওক, নেপাল হওক কে যোনেই নহওক, যি জেগাই নহওক, বাছ ইমানেই ক'ম। আপোনালোকৰ কি ৰায় প্লিজ ক'ব। সেইকাৰণে মুছলিম আল্লাহৰ লগত কোনো হেৰি কৰিবলৈ দৰকাৰ নাই, আমাৰ ভগৱানৰ লগতো কোনো খেলা কৰিব দৰকাৰ নাই। মন্দিৰ মছজিদ ভাঙি একো লাভ নাই, বাছ।
মুছলমানক অত্যাচাৰ কৰাৰ পাপেটো তহঁতক লগা নাই কৰ্মই ধৰ্ম যেনে কৰ্ম তেনে ফল আজি মোৰ বিশ্বাস হৈছে কাৰণ মই ঈশ্বৰক বিশ্বাস কৰো আৰু আপোনালোকেও বিশ্বাস কৰে চাগে উজনি অসমত যেতিয়াই তাত মিয়াক খেদা হৈছিল যেতিয়াই মুছলমান খেদা হৈছিল তাৰ দুদিনমান পাছতে সেই উজনি অসম শেষ টচ নচ কৰি পেলাইছিল আৰু আজি এই টাইমত নেপাল আজি শেষ মুঠতে বৰবাদ বুলি ক'ব লাগিলে মোৰ নেপালত দুদিন আগত মুছলমানক পিটি তাৰ পৰা খেদা হৈছিল মুছলমানক অত্যাচাৰ কৰাই নেকি সিহঁতৰ পাপ লাগিছে মোৰ আজি সন্দেহ হৈছে আপোনালোকৰ কেনেকুৱা বিশ্বাস মই নাজানো কিন্তু মই ঈশ্বৰক বিশ্বাস একাংশই নিজৰ ধৰ্মক লৈ দাদাগিৰি কৰি আন ধৰ্মৰ মানুহক মাৰি পিটি সিহঁতৰ ঠাইৰ পৰা খেদি পঠাইছে গম পাইছেনে এইবোৰ ধৰ্মৰ অপমান গতিকে চাগে ঈশ্বৰেও চাগে মনত ক্ষোভ বান্ধি লৈছে আজি তহঁতে এই ধৰ্মৰ মানুহক খেদিছো আজি তহঁতকো শান্তিত থাকিব নিদিওঁ মোৰ সন্দেহ লাগিছে মই বিশ্বাস কৰিছো আজি সঁচা কথা কাৰণ য'ত য'ত মুছলমানক খেদা হৈছে য'ত য'ত মুছলমানক অত্যাচাৰ কৰা হৈছে সেই ঠাইখন কেতিয়াও শান্তিত থাকিবই পৰা নাই আজি নেপাল চাওক নেপাল শেষ মুঠতে কিমান মানুহ মৰিছে নেপালত দুদিনমান আগত উজনি অসম শেষ উজনি শেষ কৰিছে কিন্তু উজনিতে কিয় হ'ল আন ঠাইতো হ'ব পাৰিলে কাৰণ উজনিত মুছলমানক মাৰা হৈছিল মুছলমানক তাৰ পৰা খেদা হৈছিল দৌৰে আজি নেপালতে কিয় হ'ল কাৰণ নেপালত দুদিন আগত মুছলমানক অত্যাচাৰ কৰি খেদা হৈছিল পিটনি দি খেদা হৈছিল তাৰ বাবেই চাগে এইবোৰ হৈছে বিশ্বাস আপোনালোকে কৰে নকৰে নাজানো কিন্তু মই বিশ্বাস কৰিছো আজি মানিছো যেনে কৰ্ম তেনে ফল গতিকে মুছলমানক অত্যাচাৰ কৰি আপোনালোকৰ কোনো লাভ নহব ভগৱান আল্লাহ থকা বুলি যদি মানা ভগৱান আল্লাহক যদি বিশ্বাস কৰা এই কথাষাৰ মানি ল'ব লাগিব কাৰণ এইটো বহুত মানে মেৰিকেলৰ টাইপৰ হৈছে য'ত য'ত মিয়া খেদিছে য'ত য'ত মুছলমানক অত্যাচাৰ কৰা হৈছে ত'তে এইবোৰ কিয় হৈ আছে আন ঠাইতো হ'ব পাৰিলে হয় আল্লাহৰ বিচাৰ আছে চাগে মানুহৰ যিমান অভিশাপ আছে সেই অভিশাপবোৰ লাগিছে সিহঁতৰ তাত তাৰ কাৰণে ইহঁতে শান্তিত থাকিব পৰা নাই আজি ইহঁতে কক বকাই ফুৰিছে ওৰ পটত দৌৰি ফুৰিছে ইহঁতৰ শান্তি নোহোৱা হৈছে কাৰণ ইহঁতে মুছলমান বিলাকক দৌৰাই শান্তি নোহোৱা কৰি পেলাইছিল ইহঁতে কথাটো মানি ল'ব আপুনি হ'ল আহোম জনগোষ্ঠী অখিল গগৈ আহোম জনগোষ্ঠী 600 বছৰ ৰাজত্ব কৰা বংশৰ তেজ থকা আপোনালোক দুয়োগৰাকী নেতা ৰাজনৈতিক নেতা দুয়োগৰাকী বিধায়ক আৰু সেই অঞ্চলছোৱাতেই আপোনালোক দুটা সমষ্টিৰ পৰা দিছপুৰলৈকে আহিছে এটা কথা কোৱা হয় যে এখন জংঘলত সিংহ এটাই থাকিব এনেধৰণৰ কাৰণতে এনেধৰণৰ ৰাজনৈতিক বাদ বিসম্বাদ বোকা ছটিয়াৰ ৰাজনীতি চলি আছে নেকি বোকা মই ছটিওৱা নাই আৰু বোকা ছটিয়াবলৈ সময়ো সঁচাকৈ নাই মোৰ কথাটো হ'ল যে মই যোৱাবাৰ 340 কিলোমিটাৰ ৰাস্তা বনালোঁ আৰু 200 কিলোমিটাৰ ৰাস্তা মোৰ নতুনকৈ যিটো সমষ্টি পালোঁ 5টা পঞ্চায়ত অখিল গগৈৰ পৰা পালোঁ 3টা পঞ্চায়ত সাংসদ তেতিয়া মাননীয় কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ পৰা পোৱা গ'ল য'ত কাৰেং ঘৰটো অৱস্থিত হৈ আছে সেই অঞ্চলবিলাকত সকলোতকৈ বেছি কৰিবলগীয়া কাম আছে ৰাস্তা পদূলি এতিয়া কোন শ্ৰেষ্ঠ সেইটো মানুহে পিছত চেষ্টা কৰিব কাৰণ আমিতো অলিম্পিকৰ গ'ল্ড মেডেলৰ কাৰণে দৌৰি থকা নাই আমি অলিম্পিকৰ গ'ল্ড মেডেলৰ কাৰণে যদি দৌৰিলোহেঁতেন তেতিয়াহে আমি লেং মৰামৰি কৰিলোহেঁতেন কাৰণ মোৰ কথাটো হ'ল যে মই মোৰ সমষ্টিটো ভাল কৰিব লাগে যিটো বিভাগ মোক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে সেই বিভাগটোক যোৱা সময়ছোৱাত যি ধৰণে ভাল কাম হৈছিলে আৰু 5টা বছৰ ভাল কাম হ'ব লাগে ইয়াতে যেতিয়া কয়লা কথা ওলালে কিছু ৰেকৰ্ডিং আমি সামাজিক মাধ্যমত দেখিলোঁ গোটেই সামাজিক মাধ্যমত সুশান্ত বৰগোহাঁই কয়লাৰ লগত জড়িত হৈ থকা কথাটো অখিল গগৈয়ে কৈ আছে কিন্তু কোনো এজন স্থানীয় মানুহে মই কয়লাৰ লগত জড়িত হৈ আছোঁ বুলি আজিলৈকে কোৱা নাই মই শিৱসাগৰত জন্ম অখিল গগৈ যোৰহাটত জন্ম মই শিৱসাগৰত ডাঙৰ হৈছোঁ অখিল গগৈ যোৰহাটত ডাঙৰ হৈছে শিৱসাগৰ নাগিনীমৰা অঞ্চলৰ পৰা একেবাৰে শিৱসাগৰ শেষ মানুহজনলৈকে সুশান্ত বৰগোহাঁইৰ বিষয়ে বহুতে ভালকৈ জানে মই শিলৰ লগত জড়িত হৈ আছোঁ নে নাই কয়লাৰ লগত জড়িত হৈ আছোঁ নে নাই তাৰ অধিকাংশ মানুহে জানে যদি আজি অখিল গগৈ জড়িতই হৈ হোৱা নাই তেতিয়াহ'লে মানৱ কোঁৱৰ বোলা যিজন তেওঁ সোঁহাত তেওঁ কেনেধৰণে কয়লাত জড়িত হৈ থাকিলে ছাবিৰ আহমেদ যিজন প্ৰেছ কনফাৰেঞ্চত কৈছিলে অখিল গগৈ ডাঙৰীয়া কি আছিলে আমাৰ মানুহজনৰ নামটো এই ল'ৰাটো যে ছাবিৰ এইবিলাক যিবিলাক মানে তেওঁ নাটকীয় ভংগী মাৰি কৈছে গোটেই কথা বতৰাটো আজি ৰাইজৰ দলৰ মানুহে জড়িত হৈ আছে মই আকৌ কৈছোঁ যে মই লোকসভা খেলোঁতে এই অখিল গগৈ ডাঙৰীয়াই তেতিয়া কংগ্ৰেছ দলক ছাপোৰ্ট কৰি আছিলে বিভিন্ন অঞ্চলত আৰু যোৰহাট লোকসভা সমষ্টিটোত ছাপোৰ্ট কৰিবৰ কাৰণে তেওঁ এই মানৱ কোঁৱৰ আৰু বেদান্তৰ লস্কৰৰ যোগেদি মোৰ এতিয়াও মেইলটোত মই ছেভ কৰি থৈ দিছোঁ কেনেধৰণে তেওঁলোকে উইড্ৰ কৰিছিলে এই গোটেই কথা বতৰাবিলাক তাত আমি দেখা পাইছোঁ সেইকাৰণে মই তেওঁ যিমানেই মোৰ বিষয়ে কৈ থাকক কাৰণ মই নিজৰ অন্তৰাত্মা শুদ্ধ মই জানো পোনপ্ৰথমে লখিমপুৰ প্ৰশাসনক মই অনুৰোধ জনাম যে আপোনালোকে প্ৰত্যেক মানুহৰ ঘৰে ঘৰে লখিমপুৰ ধেমাজি ঢকুৱাখানা প্ৰত্যেক মানুহৰ ঘৰে ঘৰে আপোনালোকে কেইটামান বস্তু দিয়াৰ ব্যৱস্থা কৰক অতি শীঘ্ৰে ব্যৱস্থা কৰক যেনেধৰণে এটা টৰ্চ
এখন নাও, এটা লাইফ জেকেট, এইকেইটা বস্তু আৰু অনন্য কিছুমান বস্তু আছে খাদ্যলৈকে, এনেধৰণৰ বস্তু কিছুমান দিয়াৰ ব্যৱস্থা কৰক। মহাপ্ৰলয়। নমস্কাৰ, মই ৰাজশেখৰ। ইতিমধ্যে মহাপ্ৰলয় হ'ব আৰু লখিমপুৰবাসী, ধেমাজিবাসী ৰাইজ আপোনালোকে সাৱধান হৈ থাকক আৰু সজাগ হৈ থাকক। কোন মুহূৰ্তত, মাত্ৰ 5 মিনিট সময়ত আমি সাক্ষাৰ হৈ যাম, আমি শেষ হৈ যাম। প্ৰলয়, মহাপ্ৰলয় হ'ব। আপোনালোকে ইতিমধ্যে দেখিছে যে শিৱসাগৰত জীৱনত পানী নোহোৱা ঠাইত মানুহ শেষ হৈ গৈছে। আৰু এতিয়া আপোনালোকে দেখিছে যে আপোনালোকে সংবাদ মাধ্যমত দেখি আছে যে নেপালত কি পৰিস্থিতি হৈছে আৰু কিয় হৈছে। আপোনালোকে জানে, অসমবাসী ৰাইজে সকলোখিনি কথা জানে যে শিৱসাগৰত কিয় হৈছে আৰু নেপালত কিয় হৈছে আৰু আমাৰ লখিমপুৰত কিয় হ'ব। কাৰণ আমাৰ লখিমপুৰত হাঁহ আছে, সোণৰ কণী পৰা হাঁহ। সেই সোণৰ কণী পৰা হাঁহটো আজিলৈকে কোনো মাৰিব নোৱাৰিলে। চবেই সেই কণীটোৰ পৰাই লাখ লাখ কোটি কোটি টকা উপাৰ্জন কৰিলে। আৰু এইটো জলবোমা, এটা এটেম বম। মাত্ৰ 5 মিনিট সময়ত আমি শেষ হৈ যাম। আৰু সেই এটেম বমটো ৰক্ষণাবেক্ষণ দি বহুতে তাৰ পৰা ধনী হৈছে, লাভালাভ পাইছে। সেইটো কাৰণে আজিলৈকে সেই NSPC ডেমটো কোনো বন্ধ কৰিব নোৱাৰিলে আৰু নোৱাৰে। কাৰণ চৰকাৰ নোহোৱা আগত আজি কংগ্ৰেছেই হওক, আজি বিজেপিয়ে হওক, আজি AJPয়ে হওক, যোনেই নহওক, প্ৰত্যেকে মাথো কয় আমাৰ চৰকাৰ আহক, আমাৰ চৰকাৰ আহক, আমি তাক বন্ধ কৰাম। সকলোৱে যেনেধৰণে কয় জাতি মাটি ভেটিৰ কথা, আমি কিমান কম। আৰু আমি দেখা পাইছিলোঁ এটা সময়ত অখিল গগৈ ডাঙৰীয়া, তেখেতেতো ট্ৰাকৰ সন্মুখত পৰি দিয়ে। কিয় পৰে জানেনে? কাৰণ তেতিয়া NSPCলে এই কিবা জকা অলপ লৈ আহিছিলে, বিৰাট ডাঙৰ ডাঙৰ জকা, নাইবা 16 চকা নে 20 চকা ডাঙৰ ডাঙৰ ট্ৰাকত লৈ অহা যায়, কিন্তু তেওঁ সন্মুখত পৰি দিয়ে। তথাপিতো ৰখাব নোৱাৰিলে। লখিমপুৰত এটিম ফিল্ডত এখন ট্ৰাক আৰু এটা ডাঙৰ টাৱেন এটা বৰ্তমান আছিল, কিন্তু সেইবিধো তাৰ পৰা নাইকিয়া হৈ থাকিল। ক'ত গ'ল সেই কথা মই নাজানো। কেনেকৈ নাইকিয়া হ'ল, কাৰ নিৰ্দেশত নাইকিয়া হ'ল, কাৰ নিৰ্দেশত লৈ গ'ল, সেই বিষয়েও নাজানো। ইমান দীঘলীয়া কথা ক'ব নাযাওঁ, কাৰণ NSPCটো হ'ল এটা সোণৰ কণীৰ পৰা হাঁহ। আমি আগতে এটা কবিতা পঢ়িছিলোঁ হিন্দীত, হানচনি বুলি, গতিকে সেইটো হ'ল হানচনি। সেই তাৰ পৰা মই নকলেও আপোনালোকে সকলোৱে বুজি পায়। কিন্তু ইয়াৰ প্ৰতিৰোধ কৰিব লাগিব, আমি ৰাইজে প্ৰতিবাদ কৰিব লাগিব। আমি কাৰোবালৈ আশা কৰিলে নহ'ব। কাৰণ বহুত দেখিলোঁ, চিঞৰ বাখৰ কৰিব, কিবা কৰিব, মুখত যেতিয়া সোপা দি দিব চুপ হৈ যায়। আমি ৰাইজৰ প্ৰতিবাদ কৰিব লাগিব। আৰু কিন্তু মই প্ৰশাসনক এইটো কাৰণে কৈছোঁ, প্ৰশাসনে প্ৰত্যেকৰ ঘৰে ঘৰে গৈ আপোনালোকে প্ৰত্যেকবিধ সামগ্ৰী যে পানী হ'লে আমি কি ধৰণে বাচি থাকিব লাগিব আৰু তাৰ ট্ৰেইনিং দিয়া ব্যৱস্থা কৰক। কাৰণ প্ৰত্যেক ঘৰৰ মানুহত বুঢ়া বুঢ়ী, কেঁচুৱা, ল'ৰা ছোৱালীৰ পৰা বিভিন্ন ধৰণৰ মানুহ আছে। গতিকে সেই মানুহখিনিক আমি কেনেকৈ বচাই ৰাখিব লাগিব, কেনেধৰণে আমি শক্তিশালী হৈ থাকিব লাগিব সেই সময়ত, সেই বিষয়ে আপোনালোকে ট্ৰেইনিং দিয়ক আৰু ঘৰে ঘৰে গৈ সামগ্ৰী যোগান ধৰক। নহ'লে কিন্তু আমাৰ নিষ্ঠাৰ নাই। লখিমপুৰ, ধেমাজি সকলো মানুহ কিন্তু নিষ্ঠাৰ নাই। সকলো আমি নিশেষ হৈ যাম, আমি শেষ হৈ যাম। আমি আকৌ দুনাই এই দুনীয়া দেখা নাপাম। তাৰ কাৰণে সকলো সজাগ থাকক। আৰু প্ৰশাসনক অনুৰোধ কৰিলোঁ আৰু ৰাইজক ক'লোঁ যে আমি ৰাইজে দলে বলে কৰিলেহে কিবা এটা হ'ব। ৰাইজৰ কথা কৈছোঁ, কেৱল আমি ৰাইজে লাগি কিবা এটা যদি কৰোঁ কিবা হ'ব। গতিকে সেয়া মোৰ অনুৰোধ থাকিল আৰু প্ৰশাসনলৈ অনুৰোধ থাকিল। ধন্যবাদ। জয় আই অসম। য'ত আল্লাহৰ বান্দা নাথাকে তাত পৃথিৱীৰ একো বস্তু নাথাকে। ঠিক আছে, তো মই আজি কেইদিনমান আগত এটা ভিডিঅ' বনাইছিলোঁ। ইমান জল্দি পাহৰি গ'ল আপোনালোকে। মই কি কৈছিলোঁ কথাটো, পাহৰি যাব নালাগে। যোনে যোনে পাহৰি গৈছে তো মোৰ প্ৰফাইলটোত গৈ কেনে আপোনালোকে এবাৰ চেক কৰিব যে মই কৈছিলোঁ আজিৰ দিনটো, আজিৰ তাৰিখটো, চনটো চব নোট কৰি ৰাখিব দিছিলোঁ। এইটো কাৰণতে কৈছিলোঁ, নেপালত বৰ্তমান এই ঘটনাটো নোহোৱাৰ আগত মই ভিডিঅ' এটা দিছিলোঁ যে যিটো বৰ্তমান অত্যাচাৰ চলি আছে মুছলিমৰ ওপৰত, তো আমাৰ অসমত চাই বেয়া পৰিণতি হ'বলৈ গৈছিল বুলি কৈছিলোঁ। মনত আছেনে আপোনালোকৰ মই এই কথাটো যে কৈছিলোঁ?
যে আপোনালোকক তাৰিখ কিয় লিখিবলৈ দিছিলোঁ, চন কিয় লিখিবলৈ দিছিলোঁ। আজি মই কোৱা কথাটো পূৰা মানে বৰাবৰ লাগি গৈছে। চাব আপোনালোকে এতিয়া নেপালৰ কিটো পৰিস্থিতি গম পায়নে, কেনেকুৱা হৈছে। আমাৰ অসমত চাই বেয়া পৰিস্থিতি হৈছে তাত। কিহৰ কাৰণত হৈছে, য'ত আল্লাৰ বান্দা নাথাকে না, তাত এনেও একো বস্তু নাথাকে। তো সেইটো কাৰণতে মই সকলোকে কৈ থাকোঁ, মই মানে চিনাত টানি ডাঠি কেনে ক'ব পাৰিম, আমি এজনী মুছলিম মাইকী হৈ কেনে, যে আমাৰ আল্লাৰ ওপৰত ইমানেই বিশ্বাস আছে, ইমান ভৰসা আছে, য'ত মানে আমি যিটো কাম কৰিব নোৱাৰিছোঁ নহয়, ওপৰ আল্লাই দেখাই দিয়ে সেইটো। আমি কৈছোঁ যে আমি সহিব পাৰিম, কষ্ট কৰিম, সহিম। আমাৰ আল্লাহেও কৈছে যে যেতিয়ালৈকে পাৰিবি বান্ধা তেতিয়ালৈকে সহিবি, নোৱাৰিলে মোৰ ওপৰত দিবি। তো বহুত মানুহৰ অত্যাচাৰত মানে থাকিব নোৱাৰি, যিমান মানুহৰ অত্যাচাৰ বৰ্তমান চলি আছে এতিয়া মুছলিমৰ ওপৰত, আল্লাহৰ ওপৰতেই দি দিব না, যে আল্লাহ আৰু নোৱাৰিছোঁ আমি, যি কৰে এতিয়া আপুনি কৰক, ঠিক আছে। তো এইটো পৰিস্থিতিক লৈ কিনে মই আজি আৰু এটা কথা কৈছোঁ, পাৰিলে নোট কৰি ৰাখি দিব। য'ত য'ত এইটো পৰিণতি হৈছে মুছলিমক লৈ কেনে, মুছলিমৰ কথা লৈ কেনে, মুছলিমক অত্যাচাৰ লৈ কেনে য'ত য'ত হৈছে, সেইখন মানে হেৰি নোহোৱা হৈ গৈছে। তো মই আজি এইটো কথা কৈছোঁ, আপোনালোকে এইটো দিমাগত ভালকৈ সুমিয়াই কেনে ল'ব। আৰু দুখন আছে, শ্বিলং, অৰুণাচল, সেই দুখন চাবা, পানীও চাগে বিচাৰি নাপাব খাবৰ কাৰণে। মইখিনি কৈছোঁ, তৰ্পিব, পগলা নিচিনা হ'ব, এনেকুৱা পৰিণতি হ'ব সিহঁতৰ। য'ত মুছলিমৰ অত্যাচাৰ হ'ব তাত হ'বই লাগিব, বাছ বাকী একো নকওঁ আৰু। মুঠতে আমাৰ আল্লাহৰ ওপৰত বিশ্বাস আছে, মানুহৰ ওপৰত বিশ্বাস নাই। ভুকি থাকক নন ষ্টপ, আই ডোণ্ট কেয়াৰ। প্ৰিয় ৰাইজ, কেন্দ্ৰ আৰু ৰাজ্যত শাসন কৰি থকা এই বিজেপি চৰকাৰখনে মানুহ আৰু প্ৰকৃতিক ধ্বংস কৰিবলৈ কোনো কচৰ বাকী ৰখা নাই। আপোনালোকে মন কৰক, বিগত 10টা বছৰত যি ধৰণেৰে মদৰ দোকান, ড্ৰাগছ বহুলভাৱে মানে ব্যৱহাৰ হৈছে, উঠি অহা যুৱ প্ৰজন্মই তাক ব্যৱহাৰ কৰি একে ৰসাতললৈ গতি কৰিছে, সেই কথাটো আপোনালোক সকলোৱে জানে। গাঁৱে গাঁৱে এতিয়া ড্ৰাগছৰ বেহা, মদৰ বেহা। যুৱ প্ৰজন্ম একেবাৰে শেষ বুলি আমি ক'ব পাৰোঁ। 2 নম্বৰতে, এই চৰকাৰখনৰ মন্ত্ৰী বিধায়কসকলে ইমান বেছি তেওঁলোকৰ লোভ, তেওঁলোকে সেই পুঁজিপতিসকলৰ লগত মিলি ভাবিছে যে এতিয়াই যিমান পাৰি আমি পাহাৰ পৰ্বত খান্দি, কয়লা, শিল, বালি আৰু কি কি মিনাৰেলছ আছে চব মানে আমি লুটি পুটি আমি একেচাতে ধনী হৈ যাওঁ, আৰু পিছত বা কি হয় ক'বতো নোৱাৰি। তাৰ ফলশ্ৰুতিত কি হৈছে, অতি দ্ৰুতগতিত যি আমাৰ বন জংঘল কাটি শেষ কৰি দিয়া হৈছে, আমাৰ এই পৰিৱেশ তন্ত্ৰৰ ওপৰত প্ৰভাৱ পৰিছে। এই যি উষ্ণতা, পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে, ফলত হিমালয়ৰ যি হিমবাহ তাত প্ৰভাৱ পৰিছে, বৰফ গলিছে, আৰু গলি কালি নেপালৰ দৰে এক অৱস্থাৰ সৃষ্টি হৈছে। গতিকে এই যে হাবি বন জংঘল পাহাৰ পৰ্বত তেওঁলোকে খান্দি কৰি এফালৰ পৰা যে যি তেওঁলোকে ধন সম্পদ গোটাবলৈ চেষ্টা কৰিছে, তেওঁলোকৰ পৰিয়ালবিলাকৰ সাংঘাতিক ধৰণে শ্ৰীবৃদ্ধি হৈছে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিয়ে আবুল তাবুল নবলক কিয়, কোন পাগল কোন ভাল, কিন্তু তেওঁৰ পত্নীয়ে যে অসমত এনেকুৱা এটা ব্যৱসায় নাই যিটো ব্যৱসায়ত তেওঁৰ পত্নীৰ হাত নাই। আৰু বাকী কেইজন মন্ত্ৰীও আমি দেখিছোঁ, সি জয়ন্ত মল্লই হওক, পীযুষেই হওক, অশোক সিংহালেই হওক, যোনেই নহওক, তেওঁলোকৰ পৰিয়ালবিলাকৰ এনেকুৱা শ্ৰীবৃদ্ধি হৈছে যে আপুনি মই কল্পনা কৰিব নোৱাৰোঁ। এই টকাবোৰ ক'ৰ? তেওঁলোকৰ দৰমহাৰ টকাৰে ইমানখিনি কৰাটো কেতিয়াও সম্ভৱ নহয়। সেয়া আপোনাৰ মোৰ সন্তানসকলৰ যি আমাৰ ভৱিষ্যত প্ৰজন্ম, সেই ভৱিষ্যত প্ৰজন্মক ধ্বংস কৰি তেওঁলোকে আৰ্জন কৰা সম্পত্তি হয়। আপোনাৰ মোৰ যি সন্তান আছে, সেই সন্তানে ভৱিষ্যতলৈ কি পাব? এখন সুন্দৰ প্ৰকৃতি পাবনে? নাপায়। ফুপুলা পাহাৰ, একদম উদং পাহাৰ, যাৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈ কি অৱস্থা হ'ব পাৰে ভাবক। পৃথিৱীৰ 7 বিলিয়ন মানুহৰ 1.5 বিলিয়ন আমাৰ দেশতেই আছে, আৰু ইমান মানে জনবহুল এখন দেশত যেতিয়া গোটেই কথা কামবোৰ যদি আমি প্ৰকৃতিগতভাৱে নকৰোঁ, বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি নকৰোঁ, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে আপোনালোকে এবাৰ চিন্তা কৰক। এই মন্ত্ৰী, এই চৰকাৰখনৰ এই লোভেই আপোনাৰ সন্তানৰ বাবে ভৱিষ্যতৰ বাবে কাল হ'ব। আপোনালোকে লিখি থাকক, এতিয়াই যদি সজাগ আৰু সচেতন নহয়, ভৱিষ্যতে আপুনি কান্দি একো লাভ নাই। বানত উটি যাবলৈ আপোনালোক সাজু হওক। ধন্যবাদ।
আজি যদি মই কওঁ নেপালৰ যি পৰিস্থিতি হৈছে সেয়া কেৱল মানুহৰ কাৰণে হৈছে। মানুহৰ মানে এই যোৱা কেইদিনমানত বা যোৱা এমাহ হোৱা নাই বা এমাহৰ সম্পূৰ্ণ হোৱাৰ অৱস্থাত যি হিন্দু মুছলিমৰ যিটো এটা ভেদাভেদ সৃষ্টি হৈ পেলাই মুছলিম লোকসকলক বা মুছলিমৰ যিসকল মছজিদ ভাঙি দিয়া হৈছিলে তাৰ এইটো মানে ওপৰলাৰ এটা গজব পৰিছে যদি বুলি কওঁ, আপোনালোকে বাৰু কথাটো সত্য বুলি ভাবেনে? বা তেনেকুৱা নিচিনা অকণমানৰ কাৰণে মানে এটা মানুহৰ এটা চবৰে এটা সীমা থাকে ন। আজি মই এটা কথা কৈছোঁ, যদি সেই মছজিদ নহয় পেলাই সেইখিনি যদি মানে মন্দিৰ হ'ল হ'লে বা তাত মানে কোনোবা এটা মানে নামঘৰ হ'ল হ'লে মানে যিয়ে হওক মানে সেই তেতিয়াহ'লে এই পৰিস্থিতিটো মই ভাবোঁ একেই হ'ল হ'লে। কিয় কৈছোঁ, আজি সেই ঠাইসমূহত যিসমূহ ভাঙিছিলে বা মানুহক অত্যাচাৰ কৰা হৈছিলে সেইসমূহৰ যদি মই ভাবোঁ যে সেইসমূহৰ আজি বদদুৱা লাগিছে বুলি, তেতিয়াহ'লে আপোনালোকে মানি ল'বনে? আৰু সেই ঠাইসমূহ মছজিদ নহয় বা মন্দিৰ হ'ল হ'লে তেতিয়াহ'লে মই ভাবোঁ একেটা পৰিস্থিতিৰ সৃষ্টি হ'ল হ'লে। কাৰণ কেলৈ চবৰে ভক্তিৰ এটা স্থান থাকে আৰু সেই ভক্তি স্থানক যদি কোনোবাই যদি আঘাত সানিছে, যদি ভাঙি নষ্ট কৰিছে, তেতিয়াহ'লে নিশ্চয়কৈ চবৰে আঘাত লাগিব। আৰু উপাৰ্জনটো আছেই আমাক শিক্ষা দিবৰ কাৰণে। যদি আমি বেয়া কাম কৰিছোঁ তেতিয়াহ'লে নিশ্চয়কৈ আমাক শিক্ষা দিব, আৰু যদি আমাৰ ভাল কাম কৰিছোঁ আমি ইয়াতে পাম আৰু বেয়া কাম কৰিলে ইয়াতে পাম। কেতিয়াও নুপুজা দৃশ্য নেপালত কেতিয়াও। আৰু আমি কেইদিনমানৰ পূৰ্বে আমি সেইবোৰ দৃশ্যও দেখিছিলোঁ, যি নেকি মছজিদসমূহ ধ্বংস কৰি মানে কেনেকুৱা পৰিস্থিতি সৃষ্টি হৈছিলে। আৰু কিছুমানে কৈছিলে আহক আমি নেপাল বনাওঁ। এতিয়া ক'ব নেকি আহক আমি নেপাল বনাওঁ? মই ইয়াত অকল মছজিদৰ কথা কোৱা নাই, মই ইয়াত মন্দিৰৰ কথা উল্লেখ কৰিছোঁ। যদি মন্দিৰতো যদি তেনেকুৱা অৱস্থা হ'ল হ'লে মই ভাবোঁ উপাৰ্জন আছে, উপাৰ্জনেও এই এতিয়া যি পৰিস্থিতি হৈছে তো একেই দেখা দিলে হ'লে মানে একেই এই এতিয়া যিটো পৰিস্থিতি হৈ আছে সেই পৰিস্থিতি মহাপলয়ৰ যিটো পৰিস্থিতি হৈ আছে তো সেই পৰিস্থিতি একেই হ'ল হ'লে। কাৰণ কেলৈ চবৰে ভক্তিৰ যিডোখৰ জেগা তাক কি কৰিছে, ভাঙি নষ্ট কৰিছে, অৱমাননা কৰিছে। তো সেইটোত এসকল মানুহৰ শিক্ষা লোৱা উচিত যে আমি কেৱল হিন্দু মুছলিম বা তাৰ মছজিদটো ভাঙিম তাৰ মন্দিৰটো ভাঙিম এনেকৈ বুলি কৈ থাকিলে নহ'ব। আচলতে মানুহ হিচাপে জীয়াই থাকিব লাগে। উপাৰ্জন আছে, চব দেখি আছে। সঁচাকে এই প্ৰকৃতিয়ে আমাৰ মানৱ জাতিক কিবা এটা শিকাবলৈ বিচাৰি আছে নেকি, কিবা এটা বুজাবলৈ চেষ্টা কৰি আছে নেকি, যিহেতু প্ৰকৃতিয়ে এনেকুৱা তাণ্ডৱ কিয় কৰিছে? আমাৰ অসমতো বহুত মুছলমান মানুহৰ ওপৰত অত্যাচাৰ হৈছিলে, বহুতো মাদ্ৰাছা ভাঙিছিলে, বহুতো কিবা কিবি হৈছিলে এই চৰকাৰখনৰ দিনত। আৰু এতিয়া আজি অলপ দিনৰ আগত যিহেতু নেপালত দুজন ব্যক্তিৰ মাজত যিহেতু বলবমৰ কিবা এটা কথালৈকে তৰ্কাতৰ্কি লগাৰ পাছত নেপালত আমাৰ মুছলমানৰ ওপৰত যিটো অত্যাচাৰ কৰিলে সঁচাকৈ বৰ দুখ লাগিছিলে তেতিয়া দেখি পেলাই। সঁচাকৈ মুছলমানক এনেকুৱা অত্যাচাৰ কৰিছিলে, মছজিদ পৰ্যন্ত ভাঙি দিছিলে, কোৰাণ পৰ্যন্ত জ্বলাই দিবলৈ চেষ্টা কৰিছিলে, যিটো আমাৰ নমাজ পঢ়া টুপিটো জ্বলাই পেলাই ফূৰ্তি কৰিছিলে, লাঠি তেনেকৈ উৰুৱাই লৈ পেলাই, আৰু মানুহৰ ঘৰৰ ভিতৰত সোমাই মুছলমান মানুহক পিটিছিলে। সঁচাকৈ এই প্ৰকৃতিয়ে কিবা এটা বুজাবলৈ চেষ্টা কৰিছে নেকি? কাৰণ প্ৰকৃতিও অশান্ত হৈ গ'ল নেকি? সেয়েহে নেপালত কালি যিটো বানৰ ৰূপ সঁচাকৈ আমাৰ মানুহবিলাকক পৰুৱাৰ লেখীয়াকৈ উটুৱাই লৈ গৈছে। ঘৰবিলাক যেনিবা ঘৰ নহয়হে, কিবা কাগজহে, এনেকুৱা এটা ভয়াৱহ বান আহিলে। চিন্তা কৰক, সঁচাকৈ আমাৰ মানৱ জাতিক কিবা এটা শিকাবলৈ চেষ্টা কৰি আছে। কিন্তু আমাৰ মানৱ জাতিও নাচুৰ বান্দা, সকলো নহয়, কিছুমান মানৱ জাতি নাচুৰ বান্দা। কাৰণ তেখেতলোকৰ হিন্দু মুছলিম নকৰিলে পেটলৈ ভাত নাযায়। কাৰণ সেই নেপালত যিটো পৰিৱেশ কৰিছিলে, মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছিলে, আজি প্ৰকৃতিয়ে কি তাণ্ডৱ দেখালে নাজানো, প্ৰকৃতিয়ে কি বুজাব বিচাৰিছে। কাৰণ আমি মানুহে যদি মানুহ বুজি নাপাওঁ, সঁচাকৈ আমাৰ দেশখন এনেকেই ধ্বংস হৈ গৈ থাকিব। চাওক, আমাৰ উজনি অসমতে চাওক, শিৱসাগৰ, নেপালীকুটি বা চৰাইদেউ, যোৰহাট এনেকুৱা এটা পৰিৱেশ কৰি থৈ গ'ল। কাৰণ আমাৰ অসমতো বহুতো মুছলমানৰ ওপৰত অত্যাচাৰ হৈছিলে, বহুতো মাদ্ৰাছা ভাঙিছিলে, এতিয়াও বহুতো উচ্ছেদ হৈ আছে। বাংলাদেশী যদি আছে, বাংলাদেশী প্ৰমাণ কৰি বাংলাদেশলৈ পঠিয়াওক, কিয় মুছলমানৰ ওপৰত ইমান অত্যাচাৰ? কাৰণ সন্দেহ কৰি এই চৰকাৰখনে অত্যাচাৰ চলাই আছে। আৰু এই কথাবিলাককে বুজাবলৈ প্ৰকৃতিয়ে কিবা এটা চেষ্টা কৰি আছে। কিন্তু আমাৰ মানৱ জাতি, সঁচাকৈ মানৱ জাতি বহুত নাচুৰ বান্দা হয়। কাৰণ বহুতো বুজি পাই পেলাই বুজি নোপোৱাৰ ভাও ধৰে। কাৰণ এই বিজেপি চৰকাৰখনৰ দিনতে কি কি হোৱা নাই, এতিয়া বুজি পাব আমাৰ মানুহবিলাকে কি কি হোৱা নাই এই চৰকাৰখনৰ দিনত। যিহেতু এতিয়া নেপালৰ কথাটোকে চিন্তা কৰক, নেপালত মুছলমানৰ মানুহক কিমান এটা অত্যাচাৰ কৰিছিলে, বহুতে বাবা লৈছিলে, বহুতে পোষ্ট লিখি আছিলে, মুছলমানক অত্যাচাৰ কৰাৰ কাৰণে, বহুতে ভাল পাইছিলে। সঁচাকৈ আমি নিবিচাৰোঁ এনেকুৱা প্ৰকৃতিয়ে কেতিয়াও ধ্বংস কৰক, কোনো মানুহক এনেকৈ বিপদত নেপেলাওক, আমি কেতিয়াও নিবিচাৰোঁ। কাৰণ আমাৰ মুছলমানক এচাম মানুহে যিটো অত্যাচাৰ কৰি আহিছে সেইটো বিজেপি চৰকাৰৰ আণ্ডাৰতে হওক। কাৰণ তেখেতলোকৰ
সুবিধা পাই পেলাইহে এনেকুৱা কিছুমান কথা কৈছে আৰু মন্ত্ৰী এম এল এবিলাকতো কৈ থাকে তেখেতলোকে বাংলাদেশী নামত ৰাজনীতি কৰে আৰু এছামে বাংলাদেশী বুলি মুছলমানক তুষ্ট তাচ্ছিল্য কৰে কিন্তু চৰকাৰে প্ৰমাণ কৰি ইয়াৰ পৰা বাংলাদেশলৈ পঠিয়াবলৈ চেষ্টা নকৰে সেই মানুহখিনিকে বাংলাদেশী নামত অত্যাচাৰ কৰি থাকে কেইদিন হৈছে নেপালত হিন্দু মুছলমানৰ যুদ্ধখন কেইদিন হৈছে কেইমাহ হৈছে আপোনালোকে নেপালখন চাওক এবাৰ হা নেপালখন চালে গম পাব কিছুমান অন্ধ ভক্তবোৰৰ কাৰণে আজি সাধাৰণ মানুহৰ আজি এই দুৰ্দশা হা যিটো সময়ত নেপালত হিন্দু মুছলমান যুদ্ধ হৈ আছিল সেইটো সময়ত নেপালত এখন মছজিদ জ্বলাই দিছিল এই মছজিদখন জ্বলাই দিয়া আজি কেইমাহ হৈছে আজি নেপালখন ধ্বংসপথত গ'ল হেল্ল' আপোনালোকে মানুহ লগত লাগক মানুহ লগত কাটা মাৰা লাগি থাক মন্দিৰ মছজিদ গীৰ্জাঘৰ এইবোৰত কিয় আপোনালোকে আক্ৰমণ কৰে মন্দিৰ মছজিদ স্বয়ং ভগৱান বহি থাকে স্বয়ং সৃষ্টিকৰ্তাই বহি থাকে সেইবোৰত আপোনালোকে খেলা কৰিব যায় প্ৰকৃতিৰ লগত কেতিয়াও খেলা নকৰিব প্ৰকৃতিৰ লগত কোনেও নোৱাৰে তো প্ৰকৃতিক জগাবলৈ যায় না নাযায় সেই যে নেপালত যে মছজিদখন জ্বলাই দিলে কি হাসিল কৰিব পালে কিখন হাসিল কৰিল একো হাসিল কৰিব নাপালে যিমানখিনি কৰিছে তাতকৈ ডাবল লৈ গ'ল প্ৰকৃতিয়ে কি হাসিল কৰি আছে কওকচোন বাৰু হা কেইদিন হৈছে নেপালত সেই হিন্দু মুছলমান কৰতে যে মছজিদখন জ্বলাই দিলে মছজিদৰ ভিতৰত থকা যে কুৰাণখন যে আছিল সেই কুৰাণ সকলো বস্তু খানবিন কৰিছে আমি সকলোৱে নিউজ চাইছো নচোৱা কোনেও নহয় আপোনালোকক মই প্ৰত্যেকটো ভিডিঅ'ত কওঁ মন্দিৰ মছজিদ গীৰ্জাঘৰ এইবোৰত কিয় তাণ্ডৱবিলাক চলা আচলতে কি জানা না এই দানৱ কিটাৰ কাৰণে নহয় সাধাৰণ মানুহবিলাকৰ বেছি হাৰাশাস্তি ভোগল হৈ আছে এই দানৱ বিলাকৰ কাৰণে দানৱে তেজৰ বলত বহুত কিছু কৰি পেলাই কিন্তু সাধাৰণ মানুহৰ নিৰ্দোষী মানুহৰ হাৰাশাস্তি ভুগিব লগা হয় আজি চাওক নেপালত পাহাৰত উঠিও তত পোৱা নাই হা সেই সাধাৰণ মানুহখিনিতো একো ভুল নাই কিন্তু তথাপিও প্ৰকৃতিয়ে সেইখিনিকো শাস্তি দিলে প্ৰকৃতিৰ শাস্তি হা মন্দিৰ মছজিদ গীৰ্জাঘৰ এইবোৰত কিয় আপোনালোকে আক্ৰমণ কৰে মোৰ এইটো প্ৰশ্ন আপোনালোকে দিয়ক কিয় আক্ৰমণ কৰে মন্দিৰ মছজিদে উঠি আপোনালোকক কয় নেকি যে আপোনালোকে তাণ্ডৱ লাগি থাকক কয় নেকি আপোনালোকক নকয় কিন্তু আপোনালোকে ডাইৰেক্ট এটেক কৰে ক'ত মন্দিৰ বা মছজিদ বা গীৰ্জাঘৰ এইবোৰত এটেক কৰে এৰাও আপোনালোকে অন্ধভক্তবিলাক মানুহে ভুল কৰিলে মানুহক শাস্তিটো দিব কিন্তু মন্দিৰ মছজিদ হাত লগাব নাযাব প্ৰকৃতিক জকাই নল'ব তাতে মনুষ্য বহি নাথাকে প্ৰকৃতি বহি থাকে যোনে নেকি আমাক সৃষ্টি কৰিছে তেওঁকে আমি শান্তিকে থাকিবলৈ নিদিওঁ যাৰ কাৰণে আজি এই দৃশ্যবিলাক আমি দেখিব লগা হৈছে 2012ত কৈছিল নহয় পৃথিৱী ধ্বংস হ'ব 2012ত নহয় এতিয়া এই যে 2026ৰ পৰা আৰম্ভ হৈছে পৃথিৱী